পঞ্চায়ত নিৰ্বাচনতকৈ আমাৰ সন্মুখত যিহেতু বাই ইলেকশ্যনটো আছে, গতিকে বাই ইলেকশ্যনৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। তথাপি পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰতো আমাৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে। এই সম্পৰ্কত আমি এতিয়ালৈকে এটা ইলেকশ্যনৰ সম্পৰ্কতো মিত্ৰ দলৰ লগত আলোচনা যিহেতু কৰা নাই, গতিকে এই সম্পৰ্কে এতিয়া ক'ব পৰা নাযায়। আৰু পঞ্চায়ত ইলেকশ্যন এইবাৰ আপোনালোকে জানে যে দলৰ প্ৰতীকত নহয়। বঙাইগাঁও যিখন আসন বঙাইগাঁওখনত ফণীভূষণ চৌধুৰীৰ পত্নীক কিন্তু অগপৰ তাতে দুভাগত বিভক্ত হৈছে। ফণীভূষণ চৌধুৰীৰ পত্নীক কিন্তু সমৰ্থন কৰা নাযায় অগপই এছামেটত দুভাগত বিভক্ত হৈছে অগপত। মই জনাত তেনেকুৱা একো হোৱা নাই। ফণীভূষণ চৌধুৰীৰ পত্নীয়ে তাতে নাই, কোনো প্ৰাৰ্থিত্ব সম্পৰ্কত আলোচনা হোৱা নাই। বিৰোধী কিন্তু বিভাজন হৈছে বৰ্তমান। বিৰোধীটো বিভাজিত হৈ আছিল, এতিয়াও বিভাজিত আৰু ভৱিষ্যতো বিভাজিত হৈ থাকে। পঞ্চায়ত নিৰ্বাচনতকৈ আমাৰ সন্মুখত যিহেতু বাই ইলেকশ্যনটো আছে, গতিকে বাই ইলেকশ্যনৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। তথাপি পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰতো আমাৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে। এই সম্পৰ্কত আমি এতিয়ালৈকে এটা ইলেকশ্যনৰ সম্পৰ্কতো মিত্ৰ দলৰ লগত আলোচনা যিহেতু কৰা নাই, গতিকে এই সম্পৰ্কে এতিয়া ক'ব পৰা নাযায়। আৰু পঞ্চায়ত ইলেকশ্যন এইবাৰ আপোনালোকে জানে যে দলৰ প্ৰতীকত নহয়। বঙাইগাঁও যিখন আসন বঙাইগাঁওখনত ফণীভূষণ চৌধুৰীৰ পত্নীক কিন্তু অগপৰ তাতে দুভাগত বিভক্ত হৈছে। ফণীভূষণ চৌধুৰীৰ পত্নীক কিন্তু সমৰ্থন কৰা নাযায় অগপই এছামেটত দুভাগত বিভক্ত হৈছে অগপত। মই জনাত তেনেকুৱা একো হোৱা নাই। ফণীভূষণ চৌধুৰীৰ পত্নীয়ে তাতে নাই, কোনো প্ৰাৰ্থিত্ব সম্পৰ্কত আলোচনা হোৱা নাই। বিৰোধী কিন্তু বিভাজন হৈছে বৰ্তমান। বিৰোধীটো বিভাজিত হৈ আছিল, এতিয়াও বিভাজিত আৰু ভৱিষ্যতো বিভাজিত হৈ থাকে।